আছে গৃহিণীক দেশজুৰি অত্যাধিক হাৰত বৃদ্ধি পাইছে পিয়াজৰ দাম অসমত 70 টকা পৰ্যন্ত প্ৰতি কেজি শেষ ওৰা শুনিছানে ও পানী ঘটি লৈ আহাচোন 100 টকা হ'লগে ও কইলা ও মুদি চকে শেষ কইলে পিয়াজৰ দাম 100 টকা ওৰা ফটোকাৰ্ডখন লৈ আহাচোন বচুন নিদিও আও জ্বলাই দিও আও ও মোনাখন দিয়া মই এই পুতুকনৰ দোকানৰ পৰা আহোগে বস্তু কেইটামান লৈ আহোগে তো একে তিনি সখাতা ৰাম ৰাম এই মানুহ পাক মানে বাকি দিদুৱা পইচা দিবলৈ হলে এবছৰ লগায় ৰাম ৰাম মোৰ দোকান এখন ডুবাব ইহঁতি ওৰা দোকানী একে বস্তু কেইটামান দিয়াচোন নে কাইলৈ আমাৰ ছোৱালীজনীক চাবলৈ ল'ৰা এজন আহিব বস্তু কেইটামান দিয়া ইমান ধুনীয়া লিখি দিছে মই ইয়া বিস্কুট দিলো তেল দিলো ধূপ চাবোন আৰু কি থাকিলে বৰ বেয়া হ'ল তোমাৰ মানুহজনী পিয়াজ কিমান দিম বাপা কি খাবা বস্তু বৰ দাম হৈছে নে গোটেইকেইটা দিলা পিয়াজটো থাকিলে ন পিয়াজৰ কেই পইচা পিয়াজৰ এতিয়া তোমাৰ মই 5 কুইকে দি আছো হে কালি মই বাতৰিত চাইছো 70 টকা এতিয়া তুমি বঢ়াই দিছা দামটো আকৌ নাই বুইছে মুদি চকে দাম বঢ়াই আছে উপায় নাই আৰু আমি দোকানীহে দি দিয়া উপায়টো নাই 10 টকা মানৰ পিয়াজ দি দিয়া বাকি 5 পনো দি দিয়া কেইটামান কিমান ক'লা 10 টকা 10 টকা হ'লে তোমাৰ Oh, no. ওৰা মই ক'বলৈ পাহৰিলোৱে নহয় আজি আমাৰ এই মাজুজনীক চাবলৈ ল'ৰা এটা আহিব নহয় তুমি যা জপান ঠিক কৰা মিঠাইও লৈ আহিছো মই তুমিনো কি কৰা মই পিয়াজৰ বেপাৰী পিয়াজৰ কাৰবাৰ কম বুজিছে কি ক'লা পিয়াজৰ কাৰবাৰ কৰা বৰ সন্তোষ পালো দেই মোৰ ছোৱালী এজনীয়ে আছেগে আৰু এতিয়া মাজুজনী আছেগে আৰু তোমালোকে দিম বুলি ভাবিছো আৰু হ'ব পাৰে তাই চকুকেইটাকে বৰ সুন্দৰ কিন্তু তাই দেই আমাৰ মাজুজনী কামে বনাই বৰ পাকৈ বৰ গাঁৱত চবেই ভাল পায় তাই তুমি যদি মন কৰা তাইক ভাত এসাঁজ খাই আজি দি পঠিয়াও তোমাক কি কথা ক'বলৈ আহিছে হে আপুনি কি বুলি ভাবিছে আপুনি পিয়াজৰ বেপাৰী হ'ব পাৰোঁ মোৰ এটা নাম আছে মাৰ্কেটৰ ষ্টেণ্ডাৰ্ড আছে বুজিছে আপোনাৰ সেই কণা ছোৱালীজনীক মই বিয়া পাতিম নালাগে আপোনাৰ ছোৱালী মোক বাদ দিয়ক কথাটো শুনি যোৱা কি হ'লে Nonsense. Next time আপোনালোকৰ ঘৰলৈ নামাতিব ৰ'বা মোৰ ছোৱালীজনী নিদিলে তুমি মোৰ মানুহজনীকে লৈ যোৱা
বিপ্লৱ নহয় নে তাকে ৰচোন নাম কি হ'ল কি বলিয়া খাই কবই নাই কি হ'ল ৰচোন কি হ'ল ৰচোন কানিবি ৰচোন কথাটো কি হ'ল ৰচোন মই দেখোন আমাৰ কথাটো মনতে পৰিছে ভাল পাইছিলো পৰিয়া কি কৰিলে তোক পৰি কৈ পৰি যায় পলাম নে কি তাই এইটো কি পিয়াজ এইটো কেলে উলিয়াইছা পিয়াজ বেপাৰী এটা পাই মোকে গুটি গ'ল আৰু খুলি কচোন তাত খুলি গ'ল কি তাই পিয়াজ বেপাৰী এটা পাই গুচি গ'ল পিয়াজ বেপাৰী বেয়া কৰিছে দেই তোৰ লগত গ'ল ৰেষ্টুৰেণ্টত কিমান খালে বাপেৰৰ মাটি খোৱা বিকিলি নহয় তাইৰ লগত হা ঐ ল'ৰা বিপ্লৱৰ অৱস্থা দেখিলি নহয় কি হৈ গ'ল সঁচাকৈ দেই এটা সামান্য পিঁয়াজ বেপাৰীৰ কাৰণে তাক বাৰু এৰি দিব লাগেনে এটা কাম কৰোঁ নেকি আমিও পিঁয়াজৰ বেপাৰকে কৰোঁ এই মজা হ'ব তেতিয়াহ'লে ছোৱালী লাইন লাগি যাব